বহুত দিনৰ পৰা ভাবি আছিলোঁ ভীমাশংকৰ জ্যোতিৰ্লিংগত এদিন যাম আৰু সেয়েহে আজি ভীমাশংকৰ জ্যোতিৰ্লিংগত আহি উপস্থিত হ'লোঁ। যিহেতু শ্ৰাৱণ মাহ আৰু এই শ্ৰাৱণ মাহতে ভীমাশংকৰ জ্যোতিৰ্লিংগত এবাৰ আমিও দৰ্শন কৰিবলৈ আহিলোঁ। আপোনালোকে লগত ফুল বেলপাত যি আনে সকলো আনিব পাৰিব। চাকি ধূপৰ কাৰণে যোগাৰ আনিব পাৰিব। এয়া ভীমাশংকৰৰ ইয়াতে ওচৰে পাঁজৰে এইবিলাক দোকান আছে, দোকানৰ পৰাও সংগ্ৰহ কৰি ল'ব পাৰিব। আচলতে দুচকীয়া বাহন ওপৰত লৈ নিব পাৰে, কিন্তু বাঁহ বান্ধি থকা কাৰণে আমি তলৰ পৰাই খোজকাঢ়িলোঁ আৰু তলৰ পৰাই এনেদৰে আমি খোজকাঢ়ি গৈ আছোঁ। এয়া ফাইনেলি আহি পালোঁ ভীমাশংকৰ। ভীমাশংকৰৰ প্ৰথমতে দৰ্শন ইয়াতে গাড়ীৰ পাৰ্কিং কৰা হয় আৰু ইয়াতে দৰ্শন কৰিব পাৰিব প্ৰথমতে গণেশ বাবা। আৰু এইটো হৈছে গণেশ বাবাৰ প্ৰথম দৰ্শন। ভক্তৰ বহুত ভিৰ হৈছে শ্ৰাৱণ মাহ কাৰণে। প্ৰথমতে ইয়াতে গণেশ বাবাৰ দৰ্শন কৰিব লাগিব। আৰু এই গণেশ বাবাক দৰ্শন কৰি আপোনালোকে ভীমাশংকৰ জ্যোতিৰ্লিংগত যাব পাৰিব। কিন্তু মানুহৰ বহুত ভিৰ, ভক্তৰ বহুত ভিৰ কাৰণে এইটোৱে ফাইনেলি গেট। আৰু এই গেটটোৰ পৰা অলপ আমি গৈ আছোঁ ভীমাশংকৰলৈ, জ্যোতিৰ্লিংগ শিৱ বাবাৰ দৰ্শনাৰ্থে। দুখন পাহাৰৰ অৰ্থাৎ এখনে পাহাৰ, তাৰ মাজেৰে ৰাস্তাটো বনাইছে। পাহৰুৱা ঠাই, কিন্তু শ্ৰাৱণ মাহ কাৰণেহে বহুত ভক্তৰ ভিৰ হোৱাৰ কাৰণে ইয়াত আহিবলৈ সুবিধা। কিন্তু যদি অকলে আপুনি আহিব বিচাৰে তো তেতিয়াহ'লে আপোনালোকে আহিব নোৱাৰিব পাৰে। এইটো মাজতো এটা মন্দিৰ বনাইছে। এনেকৈ খোজকাঢ়িব লাগিব বহুখিনি। একেবাৰে পাহাৰৰ মাজেৰে এনেকৈ গৈ থাকিব লাগিব। আপ উঠিব লাগিব, আপ ডাউন আপোনালোকে এনেকৈ পাব। আৰু এইখিনি এটা বেৰ কৰি বন্ধোৱা আছে শিলেৰে। একেবাৰে প্ৰাকৃতিক মনোৰম দৃশ্য। সেউজীয়া গছ গছনিৰে ভৰা, নৈ জান, ইয়াতে যিটো নিজৰা বৈ আহি আছে, এই নিজৰাটো চাবলৈ বহুতেই ভাল লাগে। শুনিছোঁ ইয়াতে সন্ধিয়া হোৱাৰ লগে লগে বাঘ আৰু হাতী ওলায়। কিন্তু আমি বাঘ হাতী দেখা পোৱা নাই, যিহেতু আমি দুপৰীয়াৰ সময়তে আহিছোঁ আৰু ভক্তৰ যিহেতু বহুত ভিৰ। আৰু ফাইনেলি আহি পালোঁ এই ভীমাশংকৰ জ্যোতিৰ্লিংগৰ এইটো গেট। ইমান ধুনীয়া গেট। আৰু এই গেটটোৰ পৰা লাহে লাহে চিৰিৰে যাব লাগিব তললৈ। এয়া চিৰিৰে আমি তললৈ গৈ আছোঁ। এয়া তললৈ চিৰিৰে গৈ গৈ আমি এই ভীমাশংকৰ জ্যোতিৰ্লিংগত শাৰী পাতিব লাগিব। মানুহৰ বহুত ভিৰ কাৰণে শাৰী পাতিব লাগিব। শাৰীটো যে এনেকুৱা অকোৱা পকোৱা শাৰী, আপোনালোকে দেখিছেনে? ইমান ভক্ত আহিছে শিৱ বাবাৰ দৰ্শন ল'বলৈ।
আমিও ৰাতিপুৱাৰ পৰা শাৰী পাতি প্ৰায় 11মান বজাত আমি শিৱ বাবাৰ দৰ্শন পালোঁ। আৰু এনেকৈ আপোনালোকেও বৈ অহা পানী খচি কেনে আপোনালোকে পাৰ হ'ব লাগিব। আৰু এইখন দুখন পাহাৰৰ মাজত এটা ফিল্ড আছে, এইখন পথাৰৰ দৰে এইখন আছে। আৰু ইয়াতে মানুহবিলাকে ধুনীয়াকৈ লাইন পাতি আছে। আৰু এনেকৈ শাৰী পাতি মানুহবিলাকে ধুনীয়াকৈ এটাৰ পিছত এটা শাৰী, আনটোৰ পিছত আনটো শাৰী, এনেকৈ শাৰী পাতি আছোঁ। আমিও শাৰীতে আছোঁ। আৰু এই ভীমাশংকৰ জ্যোতিৰ্লিংগত এইখন পাহাৰতে ভীমাসুৰক বধ কৰিছিল সদাশিৱে। আৰু সেইকাৰণে এই জ্যোতিৰ্লিংগটোৰ নাম ভীমাশংকৰ জ্যোতিৰ্লিংগ। আৰু এই ভীমাশংকৰ জ্যোতিৰ্লিংগ গড়চুকৰ পামহিত ডাকিনী পাহাৰত অৱস্থিত। আপোনালোকেও পাৰিলে এদিন আহিব ভীমাশংকৰ জ্যোতিৰ্লিংগত। দেখিছেনে, বিভিন্ন প্ৰান্তৰ পৰা এই ভক্তবিলাক আহিছে। আৰু ফাইনেলি আমি আহি পালোঁ এয়া ভীমাশংকৰ জ্যোতিৰ্লিংগ। আৰু এই ভীমাশংকৰ জ্যোতিৰ্লিংগত এখন দলং আছে। তাৰমানে দেখিবলৈ ইমান ধুনীয়া, ইয়াৰ প্ৰাকৃতিক দৃশ্যটো বহুত মনোৰম হয়। বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ পৰা মানুহবিলাকে লাইন পাতিছে। পাহাৰৰ ওপৰেৰেও লাইন পাতিছে। ইয়াতে চাকি বন্তিবিলাক জ্বলাব লাগে। য'ত ভীমাশংকৰ জ্যোতিৰ্লিংগটো আছে তাত পানীৰে আবৃত হৈ আছে। আৰু সেইকাৰণে তাত চাকি জ্বলোৱাৰ সুবিধা নাই। চাকি জ্বলোৱা যিটো কাৰ্যসূচী ইয়াতেই কৰিব লাগিব সকলোৱে। শেষত আহি পালোঁ আমি এয়া ভীমাশংকৰ জ্যোতিৰ্লিংগক দৰ্শন কৰিবলৈ। ইয়াতে তামৰ ঘটিত তেওঁলোকে নিজৰাৰ পৰা যি পানী বৈ আহিছে তেওঁলোকে ভৰাই দিয়ে। আৰু সেই পানীৰে আমি জ্যোতিৰ্লিংগত মানে ঢালি দিব লাগে। ঠিক তেনেদৰে আমিও ইয়াৰ পৰা পানী ল'লোঁ তামৰ ঘটিত। আৰু লৈ কেনে আমি শিৱলিংগত জল অৰ্পণ কৰিলোঁ। বেছি সময় ৰৈ থাকিব নিদিয়ে, ভক্তৰ যিহেতু বহুত ভিৰ। গতিকে ফুল বেলপাত আপুনি অতি সোনকালে দিব লাগিব। বেলেগ মাহত মানুহৰ ভিৰ কমিলে হয়তো আপোনালোকে ভালদৰে দৰ্শন পাব। কিন্তু আমি একদম তাৎক্ষণিকভাৱে আমি দিলোঁ এয়া তামৰ ঘটিৰে পানী আৰু ফুল বেলপাত। যিখিনি ফুল বেলপাত আমি লৈ গৈছিলোঁ, এই ফুল বেলপাতখিনি আমি শিৱ জ্যোতিৰ্লিংগত আমি দি দিলোঁ। তাৰপিছত আমি আহি এয়া খোৱা খাদ্য, খিচাৰি, ক্ষীৰ, চালাড, নেমু, পুৰি, ঘিউৰে ভজা জিলাপি সুন্দৰকৈ খালোঁ। তাৰপিছত ঝালমুড়িও দিছে, ঝালমুড়ি খালোঁ। যোনে যি খায়, চাহৰ ব্যৱস্থা কৰিছে।